শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা চেঙা মুছলমান গাঁৱৰ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে চেঙা বাদশাহ যুৱ সংঘই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক উপহাৰৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰিছে সংঘৰ তৰফৰ পৰা। সংঘটোৰ সভাপতি জাকিৰ হুছেইনৰ নিৰ্দেশত শুকুৰবাৰে সন্ধিয়া সম্পাদক চিন্তু আলী সহ সদস্যসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে পৰীক্ষাৰ্থীসকলক সাক্ষাৎ কৰি একোটাকৈ জ্যামিতি বাকচ, ফাইল কভাৰ আৰু কলমেৰে শুভেচ্ছা জ্ঞাপন কৰে। চেঙা মুছলমান গাঁৱৰ ৩৫ গৰাকীকৈ শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ পৰীক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে চেঙা বাদশাহ যুৱ সংঘৰ কৰ্মকৰ্তাসকলে। সংঘৰ এই প্ৰশংসনীয় পদক্ষেপক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াৰ পূৰ্বেও সংঘটোৱে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু আগন্তুক দিনতো এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি সংঘৰ সম্পাদক চিন্তু আলীয়ে জানিবলৈ দিয়ে। News Desk report, Democratic Assam.